যেতিয়া জগদীশৰ পৰা মহাপুৰুষ শংকৰদেৱে পালে, মহাপুৰুষ শংকৰদেৱে ভাবিলে যে অসমৰ অল্পমতি মনুষ্যবিলাকে কেনেকৈ সংস্কৃত শাস্ত্ৰ মন্থন কৰি ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব। সংস্কৃত শাস্ত্ৰটো যে ইদং দেৱপূজ্যম, সংস্কৃত শাস্ত্ৰ সংস্কৃত তত্ত্ববিলাক ইদং দেৱপূজ্যম, এইটো দেৱতাৰ পূজ্য। সাধাৰণ মানুহে বুজিব পৰাকৈ মহাপুৰুষ শংকৰদেৱে পদচন্দ্ৰ, ঘোষাচন্দ্ৰ, লেচাৰী চন্দ্ৰ, ছবি চন্দ্ৰে ভাগৱতে ভাগি অসমীয়া মানে পদ আৰু ঘোষাচন্দ্ৰত ৰচনা কৰি আমাৰ অসমীয়া সমাজখনক ভাগৱতৰ তত্ত্ব জানিবৰ কাৰণে আমাক দি থৈ কিন্তু গুচি গ'ল। এয়াই হৈছে ভাগৱত তত্ত্ব। আৰু ভাগৱত তত্ত্ব জানিব লাগিব। কিন্তু আপোনালোকৰ হয়তো প্ৰশ্ন আহিব পাৰে, আমি 7 দিন ভাগৱত পাঠ কৰোঁ, কিয় পাঠ কৰোঁ? তেতিয়াহ'লে আমি ভাগৱতৰ মাহাত্ম্য চাবগৈ লাগিব। মাহাত্ম্য আছে কৃষ্ণচন্দ্ৰ যোৱাৰ 30 বছৰৰ পিছত ৰাজা পৰীক্ষিতৰ ব্ৰহ্মশাপত পৰিছিল। সেইকাৰণে 7 দিন ভাগৱত পাঠ কৰিছিল। কেতিয়া কৰিছিল? ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত। আজি দ্বিতীয়বাৰ পাঠ কৰিছিল আহাৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত পাঠ কৰিছিল। ধুন্দুকাৰীৰ মুক্তিৰ কাৰণে গোকৰ্ণই প্ৰেতাত্মাৰ মুক্তিৰ কাৰণে দ্বিতীয়বাৰ 200 বছৰ, কৃষ্ণচন্দ্ৰ যোৱা 200 বছৰৰ পিছত এই ভাগৱত পাঠ কৰি ধুন্দুকাৰীৰ মুক্তি দিয়াইছে। আৰু মহাপ্ৰভু শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ যোৱা 300 বছৰৰ পিছত জ্ঞান বৈৰাগ্যৰ মুক্তিৰ কাৰণে নাৰদে সৌনকাকে আদি কৰি 4 তীৰ্থৰ ওলাই এই ভাগৱত পাঠ কৰাইছে কাতি মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত। এয়াই হৈছে ভাগৱতৰ তত্ত্ব। আৰু তেতিয়াৰ পৰাই 7 দিন ভাগৱত পাঠ কৰা আমাৰ সমাজত এটা পৰম্পৰা আহি গ'ল। কিন্তু আপোনালোকে মনত ৰাখিব, ভাগৱতৰ ধাৰা যদি বিচাৰ কৰা যায়, ভাগৱতৰ ধাৰা হৈছে 2টা। এটা হৈছে জ্ঞান ধাৰা আৰু এটা হৈছে শ্ৰৱণ ধাৰা। জ্ঞান ধাৰাত মুক্তি লাভ কৰিব পাৰে, শ্ৰৱণ ধাৰাত সৎসংগ লাভ কৰিব পাৰে।